কওকচোন। এই তুমি শুনাচোন কথা এটা। কোৱা। মই ভালকে পাতিম দেই কথাখিনি আজি। নাই কথাটো কি পাতিম ৰ'বা মই কালি তোমালোকৰ ঘৰৰ মানুহখিনিৰ লগত মই কালি কথা পাতিলো দেই। ঘৰৰ মানুহ এইবিলাকৰ লগত নাই, মই তোমাৰ লগত কথা পতাৰ কাৰণে একেবাৰে ইচ্ছুক নহয়। কেলে ইচ্ছুক নহয়, পাতিব লাগিব। চোৱা তুমি মোৰ মানুহজনক একেবাৰে মোৰ ছোৱালীজনীৰ পৰা তুমি মোৰ ছোৱালীজনীক একেবাৰে তুমি মোৰ ছোৱালীজনী একেবাৰে মানুহজনৰ পৰা কেলে আঁতৰাই লৈ গৈছা বাৰু কোৱাচোন। কোনে কৈছে এইটো কথা? মোৰ যে আজি কালিৰ পৰা যে ছোৱালীজনীলে না বাপেকে ফোন এটা কৰিছে, না খবৰ এটা আজি জ্বৰ হৈছে কিবা হৈছে, তুমিতো অন্তত বুজাব পাৰা তাক ন। তাই তোমাৰ লগত কথা পাতে, তুমিতো ক'ব পাৰা যে এনেকে ছোৱালীজনীৰ লগত তুমিতো এবাৰ ভিডিঅ' কল কৰি চাব পাৰে নাই ছোৱালীজনী। মই নকওঁ, মই এটা সময়ত চব কৰিব দি পেলাই তাক তোমালোকৰ ওচৰলৈ যাবলৈও দিছিলো নহয়। তাৰপাছত মই তুমি কেলে মোৰ মানুহজনৰ আকৌ যে তুমি মোৰ মানুহজনৰ লগত আকৌ কেলে সোমালে? সি যদি ভুল কৰিছে তুমি তাৰ পৰা আঁতৰিব পাৰা। কোৰ্ট মেৰেজ কৰিছো, গতিকে এতিয়া তোমাৰ মানুহজন এইবিলাক কথাক লৈ পেলাই মোক ফোন নকৰিবা। তুমি কোৰ্ট মেৰেজ কৰিছা, তোমাৰ কোৰ্ট মেৰেজৰ কোনো সাক্ষী প্ৰমাণ নাই। তুমি কেলে মিছা কথা কৈছা? তুমি কোৰ্ট মেৰেজ নাই কৰা তুমি অলৰেডি কোৰ্ট মেৰেজ নাই কৰা। তোমালোকৰ ঘৰৰ মানুহো কৈছে কোৰ্ট মেৰেজ নাই হোৱা। তুমি ঘৰৰ মানুহক আকৌচোন সেইখিনি গোটেইখিনি মানুহৰ লগতেচোন আমাৰ মাইনাচোন কথা পাতিছে। কোৰ্ট মেৰেজ তুমি নাই হোৱা। তুমি মোৰ জীৱনটো কেলে ধ্বংস কৰিব আহিছা? অন্তত তুমি যদি এজনী মাইকী মানুহ হয়, ছোৱালীজনীৰ জীৱনটোৰ কথা কিয় নাভাবা এবাৰ? তুমি কি উদ্দেশ্যতে মোক ফোন কৰিছা? তোমাৰ উদ্দেশ্য মোক ফোন কৰিছো যে মোৰ মানুহজনৰ লগত তুমি থাকা মেলা কৰা, কি কৰা নকৰা, এইবিলাক ভিডিঅ' ষ্টেটাছো লগাই থাকা, মই এইবিলাক মানি লৈছো। কিন্তু তোমাৰ উদ্দেশ্যটো হ'ল মোৰ মানুহটোৱে তোমাক বিয়া কৰাম বুলি কৈছে, তুমি মোৰ মানুহজনলৈ আহিবা নেকি? বিয়া কৰাম বুলি নহয়, আমি হলোৱে আকৌ। বিয়া নাই হোৱা, তোমালোকে বিয়া হোৱা নাই। যদি মানে আছে তোমালোকে প্ৰমাণ দেখুওৱা বিয়া হলা যদি। তুমি ইমান এজনী মাইকী মানুহ, ইমান অন্তৰ তুমিও এজনী মাইকী মানুহ, তুমি এজনী জীয়ৰী ছোৱালী হয়, এজনী ছোৱালী আৰু এজনী মাইকী থকা মানুহ তুমি ইমান আহিব বিচাৰিছানে? তুমি যে কৈছা মই ভালকে কথা পাতিবলৈ ফোন কৰিছো, সেইটো কথা কোৱা। ইমান তৰ্ক বিতৰ্ক মই তৰ্ক বিতৰ্ক নাই কোৱা, মই ভালকে কৈছো। তোমালোকৰ বিয়া আইনগতভাৱে বা কিবা মই কি বিচাৰিছো? মই বিচাৰিছো যে মোৰ ছোৱালীজনী আৰু বাপেকে আমি তিনিটাই থাকো। তুমি মোৰ মানুহজনৰ পৰা আঁতৰি যোৱা। যদি কিবা বুজা পৰামৰ্শ হ'ব লাগে, চাৰিটাই কথা পাতি বহি ল'ম, ভালকে বহি কথা পাতিম। এনেকেও যদি তুমি নহয়, অন্তত কি মোৰ মানুহজনে মোৰ নামত হোৱা মাটিখিনিও যদি বেলেগৰ নামলৈ যদি সঁচা বুলি মানি লৈছিলো, সঁচা বুলি মানি লৈছিলা, তোমাৰ চিয়ানামিখিনি আমি সঁচা বুলি মানি লৈছিলো। তুমি তাত সোমাবই নালাগে। মোৰ মানুহজনৰ লগত তুমি কেলে সোমাই আছা? তুমি এৰি দিব এজনী জীয়ৰী ছোৱালী, তুমিতো বেলেগ মানুহ ৰ'বা। তাৰপিছত সি যেতিয়া ঘৰলৈ গ'ল, ঘৰলৈ যোৱাৰ পিছত বেটীৰ লগত সি মোক কথা পাতা দিছে, তেতিয়া তুমি বেকগ্ৰাউণ্ডত কি কৈছা? কথা পাতিব দিছা। সি আজিলৈকে পইচাও দিয়া নাই। যদি হোটেলত থাকা, ক'ৰবাত থাকাকে গৈ মোৰ মানুহটো মইতো অথচ গম নাপাওঁ। আনকি তুমি এনেকেচোন মোৰ মানুহজনৰ লগত থকা ফটো ষ্টেটাছত সেই চুলি ঘঁহাই থকা, সেইবিলাক যদি সঁচা ভাল পায়, সেইবিলাক বাইদেউহঁতেও দেখিছে, গোটেই নবৌহঁতেও দেখিছে, সেইবিলাক তুমি কিয়? মই বেয়া নাপাওঁ নহয়, মই নিজে মানুহজন বুলি সেনেকে নিদিয়ে ন। আমিও চোন মাইনাওচোন মোক বহুত মৰম কৰে, মোক বহুত। তেতিয়াহ'লে মই ষ্টেটাছত ফালি দেখাম নেকি এনেকুৱা? সেইবিলাকতো এজনী জনা বুজা মানুহে, তেতিয়াহ'লে পৃথিৱীৰ মানুহে, সাংসাৰিক মানুহে এনেকুৱা কাম কৰি মই তোমাক এটাই অনুৰোধ জনাইছো যে মাইনা আৰু মোৰ জীৱনৰ পৰা তুমি আঁতৰি যোৱা। আৰু এটা কথা তুমি এটা কথা মাইনাক বুজোৱা যে আজিৰ দিনত ছোৱালীজনী আজি বেমাৰ হৈ আছে, জ্বৰ হৈ আছে, তাক কোৱা যে জ্বৰ হৈ আছে। যেতিয়া সি হস্পিটেলত আছিলে, হস্পিটেলত থাকোতে তুমি মোক যিমান লেতেৰা মাতি কথা পাতিছা, আৰু তেতিয়াই মই তোমাক কৈছো যে চোৱা, আজিৰ পিছত সেই মানুহজনক তোমাক মই গতালো, আজিৰ পিছত যাতে সেই মানুহজনৰ লগত তুমি কেতিয়াও 2 নম্বৰী কাম নকৰিবা, বেয়া কথা নচলাবা। শুনি লোৱা। তাৰপিছত সেই দিন ধৰি পেলাই আজিলৈকে তুমি যোৱা, অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা, কিবা উলিওৱা, তোমাৰতো বহুত ডাঙৰ মানুহৰ লগত চিনাকি আছে, গতিকে অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা। তাৰ বেমাৰ হোৱা দিন ধৰি আজি পৰ্যন্তলৈকে, আজি নহয় তুমি সিদিনা মোক ফোন কৰা পৰ্যন্তলৈকে মই তাক এটা ফোন এটা মেছেজ মই নাই কৰা। মোৰ মানুহজনে কৈছে কেনেকে তুমি হোটেলত থাকা, দুইটা লগ হৈ হোটেলত থাকা, আৰু ৰঙিয়াত কেনেকে ৰঙিয়াত অধিৱেশন কেনেকে? মই যোৱা নাই ভাই, তুমি 100 বাৰ মিছা কথা নকবা। সিহঁতৰ বায়েকহেঁতে চবেই কৈছে যে তুমি মই প্ৰমাণ দিছো। সেই ৰিলছটোত মই মাইনাক মাত মই আজি 12 বছৰ ভাল পাই বা বিয়া পাতি অহা মানুহজন যে এজন মোৰ মানুহজনৰ মাতটো মই বুজি পাবলৈ ভগৱানৰ সাক্ষী আছে। সেই মাতটো চবেই সিহঁতৰ বায়েকহঁতক চবকে শুনাইছো, এইটো মাইনা মাতেই হয়। চবেই কৈছে যে এইটো মাইনা মাত হয় বুলি। আৰু কেনেকে নহয় বুলি কবা তুমি কোৱাচোন? আৰু যি নেকি মোৰ মানুহজনে প্ৰমাণ দিলে যে তাইৰ লগত মই থাকো মেলো হয়তো। যদি তোমাৰ যদি যদি একো কানেকশ্যনে নাই, কেনেকে লগে লগে তুমি কল ৰেকৰ্ডিংটো মানুহজনলৈ পঠালো? তুমিও শুনা